প্ৰসংগ গুৱাহাটী মহানগৰী মেন হলৰ স্লেব চুৰিৰ ঘটনা এতিয়ালৈকে আৰক্ষীৰ জালত পৰিছে 11 লোহাচুৰ লগতে বহু কেইজন ব্যৱসায়ী চানমাৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে চুৰকেইটাক লোহা চুৰি চক্ৰৰ প্ৰভাৱশালী মাষ্টাৰ মাইণ্ড বৰ্তমানো পলাতক মাষ্টাৰ মাইণ্ডৰ ৰূপত লোহা ফেক্টৰী স্বত্বাধিকাৰী ৰঙিয়াৰ এটা লোহা প্ৰতিষ্ঠানৰ গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে চুৰিৰ সমান্তৰালভাৱে বহু চৰকাৰী সামগ্ৰী লুণ্ঠন কৰিছিল এই চক্ৰটোৱে গুৱাহাটীৰ মেন হলৰ ঢাকনি চুৰক ৰক্ষণাবেক্ষণৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে কেডি আইৰন ষ্টিলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ চুৰি সামগ্ৰীৰ লগতে চৰকাৰী পুৰণি বাছতো চকু আছে এই চক্ৰটোৰ জাগিৰোড কাগজ কলৰ লোহা কম মূল্যত ক্ৰয় কৰিছিল দিলীপ গোয়েংকাই আৰু ইতিমধ্যে এই স্লেব চুৰি ঘটনাক লৈ বহুকেইজন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এটা ন তথ্য পোহৰলৈ আহিছে আচলতে এই স্লেব চুৰি চক্ৰটোৰ পৰা এতিয়ালৈকে আৰক্ষীৰ জালত পৰিছে 11 লোহা চুৰ ব্যৱসায়ী চানমাৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে চুৰকেইটাক লোহা চুৰি চক্ৰৰ প্ৰভাৱশালী মাষ্টাৰ মাইণ্ড কিন্তু এতিয়াও পলাতক অৱস্থাত আছে মাষ্টাৰ মাইণ্ডৰ ৰূপত লোহা ফেক্টৰী স্বত্বাধিকাৰী কোট নিজে ৰঙিয়াৰ এটা লোহা প্ৰতিষ্ঠানৰ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে কেৱল গুৱাহাটী মহানগৰী স্লেব চুৰি নহয় বিভিন্ন সময়ত বিভিন্ন ফেক্টৰীৰ পৰা তেওঁলোকে যিসমূহ সেই লোসমূহ তেওঁলোকে চুৰ কৰিছিল যেহেতু আমি ইতিমধ্যে জনাইছো জাগিৰোড কাগজ কলৰ যিসমূহ লো আছিল সেই লোসমূহ অতি কম দামত তেওঁলোকে ক্ৰয় কৰিছিল পুৰণি চৰকাৰী বাছতো চকু আছিল এই চক্ৰটোৰ আচলতে এক জাল মেলি দিছিল এই চক্ৰটোৱে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত লগতে ৰাজ্যতে বুলি ক'ব পাৰি জাগিৰোডৰ কাগজ কলৰ লোহা কম মূল্যত ক্ৰয় কৰিছিল দিলীপ গোয়েংকাই আৰু শেহতীয়াকৈ এতিয়া আৰক্ষীৰ জালত পৰিছে বহুকেইজন অভিযোগকাৰী ইতিমধ্যে অভিযুক্ত আৰক্ষী জালত পৰিছে 11 লোহা চুৰ চানমাৰী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কিন্তু মাষ্টাৰ মাইণ্ড বৰ্তমানেও পলাতক আমি সবিশেষ জানিম পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছে আমাৰ সতীৰ্থ ক্ষীৰোদৰ সৈতে ক্ষীৰোদ আপোনাৰ ওচৰলৈ আহিছো যিহেতু পলাতক অৱস্থাত আছে মূল মাষ্টাৰ মাইণ্ড তেওঁৰ সন্ধানত আৰক্ষীয়ে কিদৰে অভিযান আৰম্ভ কৰিছে ক্ষীৰোদ বিগত কিছুদিন পূৰ্বে আচলতে চানমাৰী আৰক্ষীয়ে মেন হোলৰ ঢাকনি চুৰি কৰা এটা বৃহৎ গেং উৎখাত কৰিবলৈ সক্ষম হৈছিলে তাৰ পাছতে কিন্তু কেতবোৰ ভয়ংকৰ আচলতে তথ্য পোহৰলৈ আহিছে কাৰণ এই গুৱাহাটী মহানগৰীত আমি যদি কওঁ বিগত 9-10 মাহ ধৰি আচলতে যিসমূহ মেন হোলৰ ঢাকনি চুৰি হৈছিলে তাৰ আঁৰত কিন্তু বৰ্তমান সময়খিনিটোত এটা বৃহৎ প্ৰতিষ্ঠানৰ আচলতে স্বত্বাধিকাৰীৰ জড়িত থকাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে তাৰ সমান্তৰালভাৱে যদি আপুনি চায় তেনেহ'লে জিএমচিৰ ঠিকাদাৰ পৰ্যন্ত আচলতে এই যি চুৰি কাৰ্য সেই চুৰি কাৰ্যত জড়িত থকাৰ তথ্য ইতিমধ্যে আৰক্ষীৰ হাতত আহি পৰিছে আৰু বৰ্তমান সময়খিনিতো যিহেতু মাছখোৱাৰ এটি প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী বৰ্তমান সময়খিনিত পলাতক অৱস্থাত আছে আৰু তেওঁৰ যিহেতু উলুবাৰী বাসগৃহত আৰক্ষীয়ে কেইবাবাৰো অভিযান চলাইছে কিন্তু তেওঁক বৰ্তমান সময়খিনিলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই কাৰণ সেইজনৰ জৰিয়তে আচলতে ৰঙিয়াত থকা কেডি আইৰন ষ্টিল প্ৰাইভেট লিমিটেড নামৰ যিটো কোম্পানী আছিলে সেই কোম্পানীটোলৈ আচলতে এই যিসমূহ স্লেব অৰ্থাৎ মোৰ সতীৰ্থই মাইনাদাই দেখুৱাইছে যিহেতু সেই স্লেবসমূহ আচলতে বিক্ৰী কৰা হৈছিল আৰু তাৰ পাছতে এটা মোটা অংকৰ ধন তেওঁলোকে লাভ কৰিছিল আৰু তাৰ লগত জড়িত আছিল ঠিকাদাৰ কাৰণ আপুনি চাব এই গোটেই প্ৰক্ৰিয়াটো এটা দীঘলীয়া প্ৰক্ৰিয়াৰে আচলতে তেওঁলোকে অৱলম্বন কৰিছিল আৰু খুব কৌশলগতভাৱে এই গোটেই সামগ্ৰীসমূহ চুৰ কৰিছিল কাৰণ যিহেতু এই 11জন যেতিয়া স্লেব চুৰিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে তাৰ পাছতেই তেওঁলোকে জব্দ কৰিছিলে প্ৰায় 2000 কিলোতকৈ অধিক লোহা গতিকে ইয়াৰ সমান্তৰালভাৱে আমি যদি কওঁ তেনেহ'লে বিগত 9-10 মাহ দিন ধৰি হাজাৰ হাজাৰ কিলো আচলতে এই ধৰণে স্লেব তেওঁলোকে বিক্ৰী কৰিছিলে আৰু প্ৰতি কেজিৰ মূল্য প্ৰায় 30 টকাৰ পৰা 40 টকা তেওঁলোকে নিৰ্ধাৰণ কৰি থৈছিলে কিন্তু বৰ্তমান সময়খিনিত প্ৰশ্ন হৈছে যে যিগৰাকী আচলতে কেডি আইৰন ষ্টিল প্ৰাইভেট লিমিটেডৰ আচলতে যিগৰাকী স্বত্বাধিকাৰীগৰাকী দিলীপ গোয়েংকাৰ বৰ্তমান সময়খিনিলৈকে আৰক্ষী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বা তেখেতক নটিচ দিবৰ বাবেও তেখেতক আচলতে যোগাযোগ কৰিব পৰা নাই কাৰণ তেওঁ যি সময় তেওঁৰ প্ৰতিষ্ঠানটোৰ মেনেজাৰ অনিল গোয়েংকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে তাৰ পাছৰে পৰা তেখেতৰ মোবাইল ফোন অফ কৰি পলায়ন কৰি আছে আৰু বৰ্তমান সময়খিনিলৈকে কিন্তু তেওঁৰ অনুসন্ধান অব্যাহত ৰাখিছে যদিও আৰক্ষী সফল হোৱা নাই কিন্তু তাৰ মাজতে কেতবোৰ আৰু বহু কিছু কথা আছে কাৰণ আপুনি যদি চায় গুৱাহাটী মহানগৰীত আপুনি সঘনাই দেখিবলৈ পায় যে ASTC চৰকাৰী বাহনসমূহ আৰু সেই বাহনসমূহৰ যিসমূহ পুৰণি বাহন সেই পুৰণি বাহনসমূহৰ কিন্তু ঠিকাও এই কেডি আইৰন ষ্টিল প্ৰাইভেট লিমিটেডৰ যিগৰাকী স্বত্বাধিকাৰী তেওঁহে আচলতে ঠিকা লাভ কৰিব পাৰে কাৰণ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে তেখেতৰ পৰিবহণ বিভাগৰ সৈতেও আচলতে সুসম্পৰ্ক আছিল যাৰ কাৰণে পৰিবহণ বিভাগৰ যিসমূহ পেলনীয়া গাড়ী আছিলে সেই গাড়ীসমূহ অন্য কোনো প্ৰতিষ্ঠানে ঠিকাত ল'ব পৰা নাছিলে তাৰ সমান্তৰালভাৱে আপুনি যদি চায়
জাগিৰোডৰ কাগজ কল বৰ্তমান সময়খিনিত বন্ধ হৈ আছে, কিন্তু তাৰ সমান্তৰালভাৱে যিসমূহ পুৰণা মেচিন আছিলে বা তেওঁলোকৰ যিসমূহ লোহা সামগ্ৰী আছিলে সেই সামগ্ৰীসমূহ ক্ৰয় কৰাৰ ঠিকাও আচলতে এই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে লাভ কৰিছিল। অৰ্থাৎ চৰকাৰৰ আশীৰ্বাদত আচলতে তেওঁলোকে সেই ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানসমূহৰ পৰা যিসমূহ ছেকেণ্ড হেণ্ড অৰ্থাৎ সামগ্ৰী বা মেচিনসমূহ যিসমূহ মেচিন সেই মেচিনসমূহ ক্ৰয় কৰিবলৈ তেওঁলোকে ঠিকা পাইছিল। আপুনি যদি চাই জাগিৰোডৰ যিসমূহ সামগ্ৰী আছিলে প্ৰায় 200 পৰা 300 কোটি টকাৰ সামগ্ৰী জাগিৰোডৰ কাগজ কলত আছিলে, কিন্তু সেই গোটেইসমূহ বস্তু মাত্ৰ 80 কোটি টকাত অৰ্থাৎ প্ৰায় 2,20 লাখ টকা পৰ্যন্ত তেওঁলোকক ৰেহাই দিয়া হৈছিল। অৰ্থাৎ চৰকাৰৰ পৃষ্ঠপোষকতাৰে আচলতে এইসমূহ যে চলি আছিলে সেই কথা প্ৰায় বৰ্তমান সময়খিনি স্পষ্ট হৈ পৰিছে। কাৰণ ইতিমধ্যে তথ্য পোহৰলৈ আহিছে, এই যিসমূহ এই স্লেবসমূহ যিহেতু মই পূৰ্বতে কৈ আহিছোঁ, সমগ্ৰ ঘটনাৰ সৈতে যিহেতু GMC ঠিকাদাৰ জড়িত হৈ আছে বুলি ইতিমধ্যে এটা অভিযোগ উত্থাপন হৈছে। বৰ্তমান সময়খিনিতো কিন্তু সেই আৰক্ষীয়ে ঠিকাদাৰজন কোন অৰ্থাৎ GMC ঠিকাদাৰজন কোন আছিলে সেই তেখেতৰ অনুসন্ধানত বৰ্তমান তেওঁলোকে অব্যাহত ৰাখিছে। কিন্তু তাৰ সমান্তৰালভাৱে আমি যদি কওঁ তেনেহ'লে এই স্লেবসমূহ কেডি আইৰণ ষ্টীল ফেক্টৰীলৈ যেতিয়া পঠিয়াই দিয়া হয় তাৰ পাছতে এইটো নৱৰূপত আকৌ যিহেতু মাৰ্কেটত আহি পৰে আৰু সেই একেখিনি স্লেবেই যিগৰাকী GMC ঠিকাদাৰ সেই ঠিকাদাৰে পুনৰ অসম চৰকাৰৰ পৰা সেই ফুটপথৰ আচলতে যিসমূহ ড্ৰেইন সেই ড্ৰেইনসমূহ ঢাকনিৰ নামত পুনৰ সেই একেটা সেই ঠিকাদাৰজনক লৈ আহিছিলে আৰু তাৰ পাছত একেটা কোম্পানীৰ একেজন ব্যক্তিৰ পৰাই তেওঁলোকে সেই একেখিনি স্লেব যিসমূহ অৰ্থাৎ পুনৰ নৰূপ দিয়া হৈ গতিকে সেই স্লেবসমূহ তেওঁলোকে ক্ৰয় কৰি পুনৰ সেই চৰকাৰী ধন অপচয় কৰা বুলি ইতিমধ্যে ক'ব লাগিব। গতিকে এই মুহূৰ্তত যিহেতু 11গৰাকীকৈ অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে, তাৰ সমান্তৰালভাৱে বৰ্তমান সময়খিনিতো কিন্তু দুজনকৈ অৰ্থাৎ মূল অভিযুক্ত বৰ্তমান সময়খিনিলৈকে পলাই আছে। গতিকে তেওঁলোকক আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। উলুবাৰীত থকা যিহেতু মাছখোৱাৰ যিটো অম্বিকাৰ এণ্টাৰপ্ৰাইজ নামৰ যিটো প্ৰতিষ্ঠান আছিলে সেই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী অমৃত চেৰাউগীকো বৰ্তমান সময়খিনিত আৰক্ষীয়ে বিচাৰি আছে। গতিকে তেখেতৰ উলুবাৰীস্থিত বাসগৃহত কেইবাবাৰো আৰক্ষী অভিযান চলাইছিলে যদিও তেখেতক বৰ্তমান সময়খিনিলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বা তাৰ সমান্তৰালভাৱে, কাৰণ এই মুহূৰ্তত আৰু এটা প্ৰশ্ন উত্থাপন হৈছে, কেডি আইৰণ ষ্টীল এণ্টাৰপ্ৰাইজৰ আচলতে মেনেজাৰ গ্ৰেপ্তাৰ পাছতেই বহু কথা চৰ্চালৈ আহিছে যে তেওঁলোকৰ যিগৰাকী স্বত্বাধিকাৰী আছিলে সেই স্বত্বাধিকাৰীজন বাচি যাব নেকি বা আইনৰ সুৰুঙেৰে তেওঁ বাচি যাব নেকি, তেওঁক কোনো ৰাজনৈতিক বিষয়াই তেওঁৰ এই যি আৰক্ষীৰ যিটো তদন্ত সেই তদন্তত বাধা আৰোপ কৰিব নেকি, অনেক প্ৰশ্ন আহি আছে। কাৰণ স্বত্বাধিকাৰীজনত কিন্তু এটা অপশ্যন তেওঁ সেইটো উপায় ল'ব পাৰে যে তেওঁ এই কথা ক'ব পাৰে যে প্ৰতিষ্ঠানটোত মেনেজাৰে যিধৰণে কাম চলায় সেই ধৰণে চলি যায়, গতিকে তেখেতে প্ৰতিষ্ঠানটোত কি হৈ আছে বা কি নাই হোৱা সেইসমূহ তেওঁ গুৰুত্ব নিদিয়ে, এনেধৰণৰ অজুহাতৰ কিন্তু অৱলম্বন কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে আৰক্ষীয়ে যদি ৰাজনৈতিকভাৱে কোনো হেঁচা নাপায় বা অসম চৰকাৰৰ তৰফৰ পৰা যদি কোনো হেঁচা নাপায় তেনেহ'লে নিশ্চিতভাৱে যিগৰাকী মূল অভিযুক্ত অৰ্থাৎ যিগৰাকীৰ ফেক্টৰীত বছৰ ধৰি এই চুৰি স্লেবসমূহ নৰূপ পাই আহিছিলে বা এই চুৰি স্লেবসমূহ ক্ৰয় কৰি আহিছিলে, গতিকে সেই প্ৰতিষ্ঠানটোত স্বত্বাধিকাৰীজনক আচলতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব। কিন্তু যদিহে চৰকাৰী হেঁচা পৰি যায় বা ৰাজনৈতিক মহলৰ পৰা যদি কেনেবাকৈ আৰক্ষীৰ এই তদন্তত হেঁচা প্ৰয়োগ কৰা হয় তেনেহ'লে কিন্তু এই তদন্ত যে ইমানতে সমাপ্ত থাকিব সেই কথা প্ৰায় নিশ্চিত হৈ পৰিছে। কাৰণ পুনৰবাৰ আমি ক'ব বিচাৰিম যে বিগত এমাহ দুমাহ দিন নহয় প্ৰায় 9-10 মাহ দিন ধৰি গুৱাহাটী মহানগৰীত আচলতে মেনহোলৰ ঢাকনিসমূহ চুৰি কাৰ্য সংঘটিত হৈ আহিছে আৰু DY 365ত পূৰ্বতেও আচলতে সেই বাতৰি সম্প্ৰচাৰ হৈছিলে। কাহিলীপাৰাৰ দৃশ্য আমি যদি কওঁ তেনেহ'লে কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনৰ সন্মুখভাগৰ আচলতে যিসমূহ মেনহোলৰ ঢাকনি আছিলে সেই সকলোবিলাক আচলতে চোৰে উঠাই লৈ গৈছিলে আৰু সমগ্ৰ প্ৰক্ৰিয়াটোত আচলতে তেওঁলোকৰ এজন ঠিকাদাৰ জড়িত হৈ থাকে। কাৰণ ঠিকাদাৰজন যদি লেবাৰখিনিৰ লগত থাকে তেনেহ'লে সাধাৰণ জনতাই ভাবিব যে এই মেনহোলৰ যিসমূহ ঢাকনি বা ফুটপথৰ যিটো কাম সেই কামটো আচলতে সেই ঠিকাদাৰজনৰ নেতৃত্বত চলি আছে। গতিকে ডাঙৰ ট্ৰাক আনি আচলতে সেই মেনহোলৰ ঢাকনিসমূহ তেওঁলোকে ঠিকাদাৰজনে লেবাৰৰ জৰিয়তে বাহনখনত উঠায় আৰু সেই যিসমূহ ঢাকনি সেই ঢাকনিসমূহ তেওঁলোকে মাছখোৱালৈ পঠিয়ায় আৰু মাছখোৱাৰ পৰা তেওঁলোকে পুনৰ সেই ৰঙিয়াৰ যিটো আচলতে কেডি আইৰণ ষ্টীল এণ্টাৰপ্ৰাইজ আছে সেই তালৈ তেওঁলোকে প্ৰেৰণ কৰে। গতিকে এই গোটেই প্ৰক্ৰিয়াটোত আচলতে আৰু বহু লোক জড়িত থকাৰ সন্দেহ আছে। আৰক্ষীয়েও ইতিমধ্যে তথ্য লাভ কৰিছে, কিন্তু আৰক্ষীয়ে সম্পূৰ্ণৰূপে আচলতে এই কাৰ্য বন্ধ কৰিবলৈ সক্ষম হ'ব নে নহয় সেই মুহূৰ্তত সেইটো কথা কিন্তু বৰ্তমান সময়খিনিত ডাঙৰ প্ৰশ্নবোধক হৈ আছে। কাৰণ ইতিমধ্যে আমি কৈ আহিছোঁ যে যিগৰাকী কেডি আইৰণ ষ্টীল প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী তেওঁ জাগিৰোডৰ কাগজ কলৰ কিন্তু বহুখিনি সামগ্ৰী প্ৰায় 200-300 কোটি টকাৰ সামগ্ৰী মাত্ৰ 80 কোটি টকাত তেওঁ ক্ৰয় কৰিছে। গতিকে
যদিহে চৰকাৰী আশীৰ্বাদ নাথাকে বা চৰকাৰী পক্ষৰ যদি আশীৰ্বাদ নাথাকে তেনেহ'লে তেওঁ কাগজ কলৰ ইমান মূল্যৱান সামগ্ৰীসমূহ ইমান পানীৰ দৰত কি ধৰণে কিনিবলৈ পালে তাৰ সমান্তৰালভাৱে আমি যদি কওঁ পৰিবহণ বিভাগৰ যিসমূহ বাছ আছিলে সেই বাছসমূহ কিন্তু তেওঁ খুব অতি কম মূল্যত ক্ৰয় কৰি আহিছে গতিকে চৰকাৰৰ যদি আশীৰ্বাদ নাথাকিলেহেঁতেন তেনেহ'লে কেডি আইৰণ ষ্টীল প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰীয়ে চৰকাৰী সেই বস্তুসমূহ পানীৰ দৰত কি ধৰণে কিনিব পাৰিলেহেঁতেন গতিকে বহুখিনি প্ৰশ্ন বৰ্তমান সময়খিনিত উত্থাপন হৈ আছে গতিকে আৰক্ষীৰ তদন্তত যদিহে চৰকাৰে বাধা আৰোপ নকৰে আৰক্ষীৰ তদন্তত যদিহে ৰাজনৈতিক বিষয়া বাধা আৰোপ নকৰে তেনেহ'লে এই যিগৰাকী স্বত্বাধিকাৰী অৰ্থাৎ চুৰি সামগ্ৰীৰ পৰা আৰম্ভ কৰি চৰকাৰী যিসমূহ সামগ্ৰী জালিয়াতিয়ে ক্ৰয় কৰি আহিছে তেখেতক কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব বনাশ্মী ক্ষীৰোদ আপুনি ইতিমধ্যে জনাইছে কেইদিন আইৰণ ষ্টীলৰ স্বত্বাধিকাৰী অনিল গোয়েংকাৰ যি কলা অধ্যায় আপুনি ইতিমধ্যে জনাইছে কিন্তু আমিক এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী অমিত চেৰাগীৰ সন্দৰ্ভত আপোনাৰ হাতত কি তথ্য আহি পৰিছে তেওঁ ইতিমধ্যে আত্মগোপন কৰা বুলি জানিব পৰা গৈছে হয় নিশ্চয়কৈ যেহেতু মই পূৰ্বে কৈ আহিছোঁ যে অমিত চেৰাগীয়ে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ মেনহলৰ ঢাকনি চুৰি হৈছিল প্ৰথম পৰ্যায়ত সেই অমিত চেৰাগীৰ যিটো প্ৰতিষ্ঠান অৰ্থাৎ তেখেতৰ প্ৰতিষ্ঠানটো মাছখোৱাত আছে গতিকে সেই মাছখোৱাটো ষ্টক হয় তেখেতৰ সেই প্ৰতিষ্ঠানত মহানগৰীৰ পৰা ভিন্ন প্ৰান্তৰ পৰা যিসমূহ চুৰি মেনহলৰ ঢাকনি আছিলে সেইসমূহ তেখেতৰ প্ৰতিষ্ঠানত প্ৰথমতে মজুত কৰা হয় আৰু যেতিয়া হাজাৰ হাজাৰ কিলো যেতিয়া আচলতে একেলগে হৈ যায় আৰু সেই সময়ছোৱাতে আচলতে বৃহৎ বাহনেৰে ৰঙিয়ালৈ সেইসমূহ তেওঁলোকে প্ৰেৰণ কৰে আপুনি যদি চাই আৰক্ষীয়ে বৰ্তমান সময়খিনিত 2000 কেজি যিহেতু ৰড আচলতে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু 2000 কিলোৰ আপুনি যদি চাই 30 টকা কৰি সেই প্ৰতি কিলোৰ ৰডৰ দাম যদি ধৰে তেতিয়াহ'লে 60,000 টকাৰ মূল্যতকৈ অধিক গতিকে তেওঁলোকে অকল 2000 কেজিয়ে নহয় তেওঁলোকে যিহেতু 9-10 মাহ ধৰি এই যিহেতু চুৰি কাৰ্য সংঘটিত কৰি আহিছে আৰু প্ৰতিটো মুহূৰ্ততে এখন বৃহৎ আকাৰৰ ট্ৰাকত আচলতে সেইসমূহ মেনহলৰ ঢাকনিসমূহ তেওঁলোকে ৰঙিয়ালৈ সৰবৰাহ কৰে গতিকে এই মুহূৰ্তত যদি কওঁ তেনেহ'লে তেওঁলোকে প্ৰতিদিনে গুৱাহাটীৰ মহানগৰীৰ পৰা আচলতে 6 লাখৰ পৰা 10 লাখ পৰ্যন্ত সামগ্ৰী আচলতে চুৰি কৰি ৰঙিয়ালৈ তেওঁলোকে পঠিয়াই আছিলে যি তথ্য আৰক্ষীৰ হাতত আহি পৰিছে তাৰ পাছতেই আৰক্ষীয়ে আচলতে অমৃত চেৰাগীক বিচাৰি অভিযান অব্যাহত ৰাখিছে মই পূৰ্বেও কৈ উঠিছে যে তেওঁ উলুবাৰীৰ যিটো বাসগৃহ সেই বাসগৃহটো তেওঁলোকে আৰক্ষীয়ে অভিযান চলাইছে তেওঁৰ মাছখোৱাৰ যিটো প্ৰতিষ্ঠান সেই মাছখোৱাৰ প্ৰতিষ্ঠানটোতো আৰক্ষীয়ে অভিযান চলাই আহিছে গতিকে অমৃত চেৰাগী জালত পৰাৰ পাছতেই আৰু বহু তথ্য পোহৰলৈ আহিব অকল মেনহোলৰ ঢাকনি বুলিয়ে নহয় গুৱাহাটী মহানগৰীত সংঘটিত বহুখিনি অপৰাধ অৰ্থাৎ বহুখিনি চুৰি কাৰ্যত অমৃত চেৰাগীৰ কি ধৰণে হস্তক্ষেপ আছে বা তেখেতে সেই চুৰিৰ গেংটোক কি ধৰণে ৰক্ষণাবেক্ষণ দি আছিলে সেই সকলোবিলাক তথ্য আচলতে অমৃত চেৰাগীক গ্ৰেপ্তাৰ পাছতেই আহি পৰিব কিন্তু তাৰ সমান্তৰালভাৱে আমি যদি কওঁ তেনেহ'লে বৰ্তমান সময়খিনিলৈকে যিহেতু নিজৰ মোবাইল ফোন অফ কৰি এই চুৰি সামগ্ৰীসমূহ ক্ৰয় কৰা যিগৰাকী মূল খলনায়ক তেখেতো বৰ্তমান সময়খিনিত আত্মগোপন কৰি আছে